Hello everyone, welcome back to my video. তো আজি মই শ্বেয়াৰ কৰি আছোঁ এটা ৱেডিং গেষ্ট লুক। যদি আপোনালোকৰ তাত ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ফ'ল' কৰি দিব। তো ব'লক ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্টতে মই ৰিকৰ্ডৰ এই চিৰাম স্প্ৰেটো লগাই ল'ম। এইটো বহুত ভাল হয়, আপোনালোকে লগাব পাৰে। তাৰ পাছতে লগাম মই ফ্লিকাৰ এই চিল্ক মইশ্চাৰাইজাৰ প্লাছ প্ৰাইমাৰটো। এইটো বহুত বেছি ফেমাছ হয়, আপোনালোকে চাইছে চাগে। এইটো বহুত ভাল হয়। এইটো প্ৰাইমাৰ আৰু মইশ্চাৰাইজাৰ দুটাৰে কাম কৰে। তো এইটো আপোনালোকৰ ভেনিটিত ৰাখিবই পাৰে, বহুত ধুনীয়া হয়। বহুত বেছি ভাল হয়। এই দুটা দিলে আপোনালোকৰ স্কিনটো ধুনীয়াকৈ প্ৰেপ হৈ যায়। এতিয়া মই পেকৰ কালাৰ কাৰেক্টাৰ দি পেলাই মোৰ যোনবিলাক ডাৰ্ক এৰিয়া আছে সেইবিলাক কালাৰ কাৰেক্ট কৰিম। এতিয়া মই এই পেকৰ স্পটলাইটৰ ফাউণ্ডেশ্যনটো লৈ ল'ম। এইটো শ্বেড হ'ল 06। এইটো মোৰ লগত বহুত ভালকৈ যায়। আপোনালোকে যোনে মোৰ টোনৰ আছে, স্কিন টোনৰ, এইটো ল'ব পাৰে ভালকৈ। এতিয়া মই ধুনীয়াকৈ ব্লেণ্ড কৰি ল'ম। এতিয়া মই পেকৰ ষ্টুডিঅ' HD কনচিলাৰ দি পেলাই অলপ হাইলাইট কৰি ল'ম। তাৰপাছতে মই ইয়াত পেকৰ স্পটলাইটৰ লিকুইড ব্লাছ বাবল গাম শ্বেড ইউজ কৰি আছোঁ। যিহেতু মই ব্লাছ বহুত ভাল পাওঁ, তো অকণমান বেছিকৈ লগাম। চাওক কিমান ধুনীয়া ফিনিচিং দিয়ে। তেতিয়া মোৰ ফেচ অলমষ্ট হৈ গ'ল। তো মই এতিয়া বেকিং কৰিম মই ৰিকৰ্ডৰ লুজ পাউডাৰ দি পেলাই বানানা। এতিয়া কৰিম আই মেকআপ। আৰু আই মেকআপৰ কাৰণে মই আই মেজিকৰ এই পেলেটটো ইউজ কৰিছোঁ। এইটোত চব কালাৰেই আছে। আপোনালোকে যদি বিগিনাৰ মেকআপ আৰ্টিষ্ট হয় মোৰ নিচিনা, তে এইটো পেলেট ইউজ কৰিব পাৰে। তো যিহেতু মই চিম্পল এটা মেকআপ কৰি আছোঁ, বেছি হেভি নকৰোঁ। তো ফাৰ্ষ্টতে মই এই শ্বেডটো লৈ ল'ম ক্ৰিজ লাইনত দিবলৈ। আৰু এইটো কাৰণে মই ফুল ফ্লাফি ব্ৰাছ ইউজ কৰি আছোঁ। ৰিকৰ্ডৰ হয় এইটো। তাৰপাছত মই হাফ ফ্লাফি ব্ৰাছ দি পেলাই এইটো শ্বেড লৈ ল'লোঁ মোৰ ক্ৰিজ লাইনত দিবলৈ। মই মোৰ ইনাৰ কৰ্নাৰবিলাকত অকণমান স্মাচ কৰি দিম আইলাইনাৰৰ নিচিনা। তাৰপিছত নাইকাৰ এই কাজলটো দি পেলাই মই ইনাৰ কৰ্নাৰবিলাক অলপ শ্বাৰ্প কৰি দিম। হৈ গ'ল। এতিয়া এইটো চবো চেম কৰি ল'ম। এতিয়া মই মাস্কাৰা লগাম। তো চবেই মোক সুধি থাকে মই কি লিপশ্বেড লগাওঁ বহুত ভাল লাগে। তো মই এয়া ৰিকৰ্ডৰ এই চাৰিটা লিপষ্টিক মিলাই পেলাই শ্বেডটো এটা বনাওঁ। তো ব'লক ফাৰ্ষ্টতে মই ৰিকৰ্ডৰ এইটো 03টো ইউজ কৰোঁ। এইটো মই আউটাৰ কৰ্নাৰবিলাক ড্ৰ কৰি ল'ম, মই আউটাৰ লিপছবিলাক। তাৰপাছতে মই ৰিকৰ্ডৰ 04টো দি পেলাই মাজৰখিনি লগাম। তাৰপাছতে মই ৰিকৰ্ডৰ 08 দি পেলাই মাজতে এইখিনি দি অকণমান অমৰে ইফেক্ট আহিবলৈ। এয়া মোৰ লিপশ্বেড ৰেডি। তাৰপাছতে মই ৰিকৰ্ডৰ প্ৰেপ ছেট গ্লো এই স্প্ৰেটো মাৰিম। এয়া মোৰ মেকআপ ডান। মেকআপটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। ময়ো এতিয়া বিগিনাৰ হয়, কিবা ভুল চুল হ'ব পাৰে, তো আপোনালোকে ভুলবোৰ পাৰিলে শুধৰাই দিব।